মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ সমান্তৰৰ প্ৰগতি যিটো অধ্যায় আছে, সমান্তৰৰ প্ৰগতিৰ MCQ মাল্টিপল চইচ কুৱেশ্যনছ কেইটামান কৰিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেণ্টৰ সহায়ত জনাব পাৰা। আমি এটা কুৱেশ্যন চাওঁ আৰু সমান্তৰ প্ৰগতিৰ যিবিলাক আমি অনুশীলনী কুৱেশ্যন বিলাক আৰু তাৰ কনচেপ্টটো আমি আগৰ ভিডিঅ'ত প্ৰস্তুত কৰা হৈছে। তোমালোকে চাবা প্লেলিষ্টত গৈ দশম শ্ৰেণীৰ যিটো প্লেলিষ্ট আছে ক্লাছ 10ৰ, সেই আমাৰ প্ৰিজম ক্লাছেছ পাঠশালা যিটো চেনেলৰ তাৰ ক্লাছ 10ৰ প্লেলিষ্ট মেথছৰ চাবা, তাতে সেই অধ্যায়টোৰ পাই যাবা ভিডিঅ' চালে। এতিয়া চাবা আমি অকল ইয়াতে MCQৰ ওপৰত কৰা হৈছে 0 - 4 - 8 - 12 সমান্তৰ প্ৰগতিটোৰ 26তম পদটো কি? গতিকে ইয়াতে 0, ইয়াতে প্ৰথম পদ কি আছে? a টো 0 আছে। d সাধাৰণ অন্তৰ কি আছে? সাধাৰণ অন্তৰ আমাৰ কি? পিছৰটোৰ পৰা আগৰটো বিয়োগ। গতিকে -4 - 0 তাৰ মানে -4 বা আমি -8 - 4 কৰিলেও একে হ'ব সাধাৰণ অন্তৰ। গতিকে কি সুধিছে? 26তম পদটো। গতিকে 26তম মানে a26 হ'ব কি? a plus 26 minus 1 into d বা 25d মানে n minus 1 a plus n minus 1 into d। গতিকে এইটো a মানে কিমান? ইয়াতে n মানে 26, a মানে আমাৰ আছে কিমান? 0 আৰু 26 মানে 25 minus 4, গতিকে এইটো কিমান হ'ব? -100। গতিকে 26তম পদটো কিমান হ'ব? -100, কাৰণে আমাৰ অপচন বি হ'ব। তাৰমানে কি কমি গৈ আছে হ'ল, সেইটো নিশ্চয় বুজি পাইছা। নেক্সট আৰু এটা এইটো আহিছে HSLC 2020 আহিছে। তাৰপিছত এটা কুৱেশ্যন চাবা 16, 14, 12 এই সমান্তৰ প্ৰগতিটোৰ এনটম পদ উলিওৱা। গতিকে ইয়াৰে সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ কি? a16 সাধাৰণ অন্তৰ d কিমান হ'ব? পিছৰটোৰ পৰা আগৰটো বিয়োগ 14 minus 16 দুই নম্বৰটোৰ পৰা এক নম্বৰটো বিয়োগ। সদায় আমি সাধাৰণ অন্তৰ উলিয়াব লাগে, পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰিম। 14 minus 16 গতিকে এইটো হ'ব -2। গতিকে -2 হ'ল। তাৰপিছত আমাৰ কিমান? এনটম পদ। গতিকে an আমাৰ এনটম পদ হ'ব an হলে কিমান? a প্লাছ মানে প্ৰথম পদ minus n minus 1 into d। a মানে কিমান আছে আমাৰ? 16 plus n minus 1, d মানে কিমান? -2, d মানে -2। নিশ্চয় বুজি পাইছা? এতিয়া 16 প্লাছ এইটো প্লাছ মাইনাছে প্লাছে মাইনাছ টুৱাইচ n মাইনাছে প্লাছ 2, গতিকে 16 18 minus twice n, এইটো হ'ব 18 minus twice n। গতিকে আমাৰ হ'ব অপচন এ এনটম পদটো। বুজি পাইছা নিশ্চয়? বিজ্ঞানটো সহজে। তাৰপিছত চাবা আমাৰ যদিও মাল্টিপল চইচ এইবিলাক আমি কি কৰি চাব লগা হয়। তোমালোকে ভালকে বেছিকে প্ৰেক্টিচ যিমানে কৰিবা সিমানে বেছি স্পীডত কৰিব পাৰিবা। কাৰণ এতিয়া আমাৰ পৰীক্ষাত মাল্টিপল চইচ কুৱেশ্যনছ বিলাক অলপ সেইটোৱে চাব লগা। আমাৰ ডাইৰেক্ট আমি কুৱেশ্যন বিলাক নাপাওঁ, গতিকে কনচেপ্টৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া চাবা এটা সমান্তৰ প্ৰগতিৰ এনটম পদ কি দিয়া আছে? Tn = tricen - 2 হলে প্ৰগতিটো লিখা। প্ৰগতিটো মানে সমান্তৰ প্ৰগতিটো লিখিব লাগে। গতিকে আমাৰ কি দিয়া আছে? Tn টো দিয়া আছে tricen - 2, তাৰ মানে এনটম পদটো দিয়া আছে। Tn বা টাৰ্ম t n টাৰ্মটো দিয়া আছে এনটম পদ। গতিকে আমি n ৰ ঠাইত ইয়াতে যদি 1 লওঁ, t1 মানে প্ৰথম পদটো কি হ'ব? 3 into 1 minus 2, তাৰ মানে এইটো কিমান হ'ব? 3 minus 2 1
তেনেকে দ্বিতীয় পদটো কি হ'ব t2 3 into n মানে 2 minus 2 3 দুগুণ 6 2 গুণ 4 তাৰপিছত t3 আমি যদি চাও 3 into 3 minus 2 3 দুগুণ 9 2 গুণ 7 গতিকে আমি কি পাম আৰু এটা চাও আমি লাগে t4 হলে 3 into 4 minus 2 3 4 গুণ 12 10 গতিকে আমাৰ কি পালো প্ৰগতিটো 1 4 7 10 এনেকে পালো 1 4 আমাৰ কোনটো হ'ব 1 4 7 10 মানে এই অপচন বি টো হ'ব নিশ্চয় বুজি পাইছা আমাৰ কোনটো হ'ব অপচন এই বি অপচনটো হ'ব এই কেইটাৰ ভিতৰত গতিকে আমাৰ কেতিয়াবা কি দিয়া থাকিব পাৰে এন্টম পদটো দিয়া থাকিব পাৰে তেতিয়া আমি সমান্তৰ প্ৰগতিটো উলিয়াব লাগিব পাৰে বা কেতিয়াবা আমাৰ প্ৰথম পদ উলিয়াব লাগিব পাৰে তেনেকে আমি কোৱেশ্চনটো চাই ভালকে বুজি ল'ব লাগিব এটা সমান্তৰ প্ৰগতিৰ এন্টম পদটো an is equal to 3 plus 4m সাধাৰণ অন্তৰ কিমান ইয়াৰ পৰা উলিয়াব লাগিব এন্টম পদটো an is equal to 3 plus 4n গতিকে আমি ইয়াৰ পৰা কি উলিয়াব পাৰো a1 is equal to 3 plus 4 into n of 1 গতিকে এইটো কিমান হ'ব 3 4 8 তেনেকে a2 কিমান হ'ব 3 plus 4 into n of 2 গতিকে কিমান হ'ব 4 গুণ 8 তিনি 11 গতিকে আমাৰ যদি সাধাৰণ অন্তৰ উলিয়াব লাগে পিছৰ পদটোৰ পৰা a2ৰ পৰা আগৰ পদটো যোগ কৰিলে সাধাৰণ অন্তৰ ওলাব গতিকে এইটো মানে কিমান আছে 11 minus 7 মানে 4 গতিকে সাধাৰণ অন্তৰ কিমান হ'ব 4 হ'ব গতিকে আমাৰ এন্টম পদটো দিয়া থাকিলে আমি তাৰ পৰা প্ৰথম পদ দ্বিতীয় পদ উলিয়াই তাৰ পৰা সাধাৰণ অন্তৰ উলিয়াব পাৰোঁ গতিকে আমাৰ অপচন হ'ব সি 4 নিশ্চয় বুজি পাইছা নেক্সট এটা কোৱেশ্চন চাবা যদি a b c d সমান্তৰ প্ৰগতিত থাকে তেন্তে c - d কিমান হ'ব উলিয়াব লাগে যদি a b c d সমান্তৰ প্ৰগতিত থাকে আৰু ap মানে আমি শৰ্টত লিখিছো ap মানে এৰিথমেটিক প্ৰগ্ৰেছন মানে সমান্তৰ প্ৰগতিত থাকে এইকেইটা যদি সমান্তৰ প্ৰগতিত থাকে কি হ'ব b - a যিটো মান হ'ব এইটো সাধাৰণ অন্তৰ এইটো এনেকেও ইয়াৰ পাৰি c - b ও সাধাৰণ অন্তৰ আৰু d - c ও সাধাৰণ অন্তৰ গতিকে আমাক সুধিছে c - b ইকুৱেল টু কি অপচন আছে আমাৰ হয় অপচন থাকিব লাগিব b - a বা d - c d - a আছে সেইটো নহব d - b আছে ইয়াত d - b নহয় এটা চোৱা d - c এই অপচনটো আছে গতিকে c - b মানে d - c কোনটো হ'ব অপচন c হ'ব নিশ্চয় বুজি পাইছা গতিকে কোৱেশ্চন বিলাক অলপ বেলেগ বেলেগকে দিব পাৰে মানুহে ভালকে মন কৰিব গোটেই মানে কনসেপ্টটো মেইন কথা হ'ল কনসেপ্টটো থাকিব লাগিব ওভাৰঅল তোমালোকৰ কিবা যদি খোজা থাকে আমালৈ কমেন্ট কৰি জনাবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ